গুড মৰ্নিং এভৰিৱান। আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক টেন্স। BLLB ফাৰ্ষ্ট ছেমৰ কাৰণে টেন্সৰ যি কুৱেশ্যন আহিব ইয়াৰ এনচাৰ কেনেকৈ লিখিব, ইয়াৰ লগতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে টেন্স কেনেকৈ লিখিব লাগিব, টেন্সৰ কি কি ৰুল আছে, টেন্সৰ কি কি ভাগ আছে, তাৰ কি ব্যৱহাৰ আছে, গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত মই একদম বিস্তাৰিতভাৱে আলোচনা কৰি যাম। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। ফাৰ্ষ্ট মই ক'ম ইয়াতে BLLB ফাৰ্ষ্ট ছেমৰ যিটো ফাৰ্ষ্ট পেপাৰ হয় সেইটো হৈছে জেনেৰেল ইংলিছ, তাতে ইংলিছ গ্ৰামাৰ আছে। ইংলিছ গ্ৰামাৰৰ ইয়াতে টেন্সৰ পৰা তোমালোকৰ 12 মাৰ্কৰ এটা কুৱেশ্যন আহিব। টেন্সৰ পৰা যিটো কুৱেশ্যন আহিব সেই কুৱেশ্যনটো এই ধৰণৰ থাকিব। হোৱাট ইজ মিন বাই টেন্স? দ্য টেন্স অফ এ ভাৰ্ব ইজ ইটছ ফৰ্ম দ্যাট ইণ্ডিকেটছ দ্য টাইম, কণ্টিনিউৱেঞ্চ এণ্ড দ্য ডিগ্ৰী অফ কমপ্লিটনেছ অফ ইটছ একশ্যন। Explain the statement with reference to the various tenses with forms and uses. So এইটো থাকিব BLLB ফাৰ্ষ্ট ছেমৰ যিটো ইংলিছ টেন্সৰ কুৱেশ্যন, সেই কুৱেশ্যনটো এই ধৰণে দিয়া থাকিব। টেন্স কি হয়? এটা টেন্স হৈছে ভাৰ্বৰ এনে এটা ফৰ্ম যিয়ে কি কৰে, সময়, তাৰপিছত কাম এটা কৰি যোৱাৰ গতি, কণ্টিনিউৱেঞ্চ আৰু কোনো এটা কাম শেষ হোৱাৰ যিটো ডিগ্ৰী, কমপ্লিটনেছ অফ ইটছ একশ্যন, এই তিনিটা বস্তু বুজায়। এই ষ্টেটমেণ্টটো তোমালোকে টেন্সৰ যি ব্যৱহাৰ আছে আৰু ইয়াৰ যি বাকীকেইটা ফৰ্ম আছে সেইটোক বিস্তাৰিতভাৱে আলোচনা কৰি এই ষ্টেটমেণ্টটো তোমালোকে বুজাই লিখিব লাগিব। ইয়াৰ কাৰণে তোমালোকৰ 12 মাৰ্ক দিয়া থাকিব। ইয়াৰ এনচাৰটো কেনেকৈ লিখিবা, ইয়াৰ লগতে বাকী যিবোৰ এক্সাম আছে সেইবোৰৰ কাৰণে তোমালোকে টেন্সটো কেনেকৈ বুজিবা, টেন্সৰ যিকোনো কুৱেশ্যন আহক কেনেকৈ ছল্ভ কৰিবা, তাৰ কাৰণে শ্বৰ্ট ট্ৰেক এইটো ভিডিঅ'ত আলোচনা কৰিম। BLLB ফাৰ্ষ্ট ছেম বা BLLB LLB যি হওক, এনচাৰ লিখোঁতে আমি ব্ৰড কুৱেশ্যন যেতিয়া লিখিম, যিহেতু 12 মাৰ্কৰ এনচাৰ হয়, তিনিটা পাৰ্টত লিখিব লাগিব। ফাৰ্ষ্ট আহিব ইন্ট্ৰডাকশ্যন পাৰ্ট, 2 নম্বৰ পাৰ্টটো আহিব আমাৰ মেইন পাৰ্ট বা এক্সপ্লেনেশ্যন বডি পাৰ্ট, আৰু থাৰ্ডত আহিব লাষ্ট পাৰ্ট আহিব আমাৰ কনক্লুজন। ইন্ট্ৰডাকশ্যনত তোমালোকে টেন্স কি হয়, হোৱাট ইজ মিন বাই টেন্স, আমি এইখিনি বুজাই লিখিব লাগিব। ফাৰ্ষ্ট আমি ইয়াত আলোচনা কৰিম টেন্স কি। এনচাৰটো দৰে লিখিবা ইন্ট্ৰডাকশ্যন লিখি, দ্য টাইম অফ এন একশ্যন ইজ কল্ড টেন্স। ইন এ পাৰ্টিকুলাৰ সিকুৱেঞ্চ অফ টাইম হোৱাট উই ডু ইজ টেন্স। টেন্স কি? টাইম অফ এন একশ্যন, কোনো এটা কাম কৰাৰ সময়ক কি বুলি কয়, টেন্স বুলি কয়। আৰু এটা সময়ৰ বিশেষ মুহূৰ্তত আমি যি কাম কৰোঁ ইয়াক টেন্স বুলি আমি ক'ব পাৰোঁ। এতিয়া আহিব ক্লাছিফিকেশ্যন অফ টেন্স। টেন্সৰ কি কি ভাগ আছে, আমি টেন্সক কি কি প্ৰকাৰে ভাগ কৰিব পাৰোঁ, সেই সম্বন্ধে এতিয়া তোমালোকে ভালকৈ বুজাই লিখিব লাগিব। আমি টেন্স বুজি পালোঁ। টেন্স কি? টাইম অফ এন একশ্যন, কোনো এটা কাম কৰাৰ সময়ক টেন্স বুলি কয়। এতিয়া আমি টেন্স কি কি প্ৰকাৰৰ হ'ব পাৰে সেইটো আমি আলোচনা কৰিম। দেৰ আৰ 3 টাইপছ অফ টেন্সেছ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্স, তাৰপিছত আহিব ফিউচাৰ টেন্স। এই তিনিটা ভাগত আমি টেন্সক কি ভাগ কৰিব পাৰোঁ। এতিয়া এই তিনিটা ভাগক আৰু 4টাকৈ ভাগ কৰা হৈছে। প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, পাষ্ট টেন্সৰ 4টা ভাগ আছে আৰু ফিউচাৰ টেন্সৰ 4টা ভাগ আছে। এই মিলাই 3 into 4 কিমান হ'ল, টোটেল আমাৰ 12 টেন্সেছ। এই 12টা টেন্সৰ যি ফৰ্ম আছে আৰু ইয়াৰ ইউজেছ আছে তাৰ ওপৰত আমি এনচাৰটো লিখিব লাগিব। প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল। বৰ্তমান কাল মানে কি? বৰ্তমানত কোনো এটা কাম কৰা বা হোৱা বুজাইছে, বৰ্তমান সময়ত চলি থকা কাম এটা। তাৰপিছত আছে পাষ্ট টেন্স। পাষ্ট টেন্স মানে অতীত কাল। অতীত কালে কি বুজায়? আগত কোনো এটা কাম হৈ যোৱা বুজায়। আৰু ফিউচাৰ টেন্সে কি কৰে? ভৱিষ্যত সময়ত বা আগত সময়ত কি কোনো এটা কাম কৰাৰ পৰিকল্পনা কৰা বুজায় ফিউচাৰ টেন্সে। হ'ল এতিয়া প্ৰেজেণ্ট টেন্সৰ যি 4টা ভাগ আছে সেইকেইটা হৈছে প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। পাষ্ট টেন্সৰো ছেম, ফিউচাৰ টেন্সৰো ছেম, ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। এই 12টা টেন্স এতিয়া আমি বিস্তাৰিতভাৱে বুজিব লাগিব। এই 12টা টেন্সৰ কি কি ফৰ্ম আছে, ইয়াৰ কি কি ব্যৱহাৰ আছে সেই সম্বন্ধে এতিয়া আমি ভালকৈ বুজি লওঁ। ফাৰ্ষ্ট আহিব এতিয়া যিটো আমাৰ ষ্টেটমেণ্টত দিয়া আছিলে যে টেন্স হৈছে ভাৰ্বৰ এটা ফৰ্ম, কি কৰে, কণ্টিনিউৱেঞ্চ, টাইম আৰু কোনো এটা কাম শেষ হোৱাৰ ডিগ্ৰী বুজায়। এতিয়া এইটো বস্তু আমি ভালদৰে লিখিব লাগিব। ফাৰ্ষ্ট অফ অল আমি ইয়াত আলোচনা কৰিম প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সে কি বুজায়? প্ৰেজেণ্ট টেন্স ইণ্ডিকেটছ এন একশ্যন দেট টেক্স প্লেচ ইন প্ৰেজেণ্ট টাইম। বৰ্তমান সময়ত হোৱা এটা কাম কি কৰে? প্ৰেজেণ্ট টেন্সে বুজায়। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স, ফাৰ্ষ্ট টেন্সটো। প্ৰেজেণ্ট ইনডিফিনিট টেন্সে কি কৰে? কোনো এটা কাম বৰ্তমানত কিন্তু অনিৰ্দিষ্ট সময়ত বুজায়।
বৰ্তমানতো হৈ থাকে কামটো, কিন্তু কি এটা অনিৰ্দিষ্ট সময়ত। চাব পাৰিব ইয়াতে ইয়াৰ ফৰ্মেশ্যন হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ফৰ এক্সাম্পল আই ইট ৰাইচ, ইয়াতে আই কি ছাবজেক্ট, ইট এটা ভাৰ্ব, ৰাইচ এটা অবজেক্ট। আই ইট ৰাইচ, মই ভাত খাওঁ, ইয়াতে মই ছাবজেক্ট, এইটো খোৱাটো এটা ভাৰ্ব হয় ক্ৰিয়া, আৰু ৰাইচ হৈছে কি এটা অবজেক্ট কৰ্ম। চ' এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কি এটা ফৰ্মেশ্যন। এতিয়া ইয়াতে যদি চাওঁ আমি মই ভাত খাওঁ, এইটো কি বুজাইছে, খোৱা কামটো বুজাইছে, কিন্তু কেতিয়া খাওঁ সেইটো বুজোৱা নাই। গতিকে বৰ্তমানত কিন্তু অনিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বুজাইছে, ইয়াক কি বুলি ক'ম, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। ইনডিফিনিট মানে অনিৰ্দিষ্ট। এইটো গ'ল। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কি কি ব্যৱহাৰ আছে আমি এইটো ভালদৰে লিখিব লাগিব। চ' দ্য প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইজ ইউজ নাম্বাৰ 1 টু ইণ্ডিকেট ইউনিভাৰ্চেল ট্ৰুথ। চিৰসত্য কথা বুজাবলৈ কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল মিল্ক ইজ হোৱাইট, কোল ইজ ব্লাক, দ্য আৰ্থ ইজ ৰাউণ্ড, এই ধৰণৰ কি চিৰসত্য কথা বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এইটো হৈছে ফাৰ্ষ্ট ইউজ। 2 নম্বৰ ইউজ আহিব টু এক্সপ্ৰেছ হেবিচুৱেল একশ্যন। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি হেবিচুৱেল একশ্যন বৰ্ণনা কৰিবৰ কাৰণে, অভ্যাসগত কাম বৰ্ণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰপিছত আহিব 3 নম্বৰ কণ্ডিশ্যনেল একশ্যন। এতিয়া হেবিচুৱেল একশ্যনৰ এক্সাম্পল কি আছিলে, আই গ' টু স্কুল এভৰি ডে, মই প্ৰত্যেক দিনা স্কুললৈ যাওঁ, এইটো কি হেবিচুৱেল একশ্যন হয়। তাৰপিছত আহিব কণ্ডিশ্যনেল একশ্যন, কোনো এটা কণ্ডিশ্যন থাকিব লাগিব। ফৰ এক্সাম্পল ইফ ইট ৰেইনছ আই শ্বাল নট গ' আউট, যদি বৰষুণ দিয়ে মই বাহিৰলৈ নাযাওঁ। তাৰমানে কি বৰষুণ দিলে বাহিৰলৈ নাযাওঁ, বৰষুণ নিদিলে বাহিৰলৈ যাম, এইটো কি এটা কণ্ডিশ্যন বুজাইছে। চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্সক কি আমি ইউনিভাৰ্চেল ট্ৰুথ, হেবিচুৱেল একশ্যন বা কণ্ডিশ্যনেল একশ্যন বুজাবলৈ ব্যৱহাৰ কৰোঁ। তিনিটাকে ইয়াতে ইউজেছ লিখি দিলে হৈ যাব। তাৰপিছত আহিম আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কি হয় এইটো আমি ভালদৰে লিখিব লাগিব। ফাৰ্ষ্ট অফ অল ফৰ্মেশ্যন, গঠন প্ৰণালী। ইয়াৰ ফৰ্মেশ্যন হৈছে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, ভাৰ্ব আই এন জি প্লাছ অবজেক্ট। ছাবজেক্ট প্লাছ এম ইজ আৰ মানে টু বি ভাৰ্ব, অক্সিলাৰী ভাৰ্ব প্লাছ ভাৰ্ব, তাৰপিছত আহিব আই এন জি এটা, তাৰপিছত আহিব অবজেক্ট। ফৰ এক্সাম্পল আই এম ইটিং ৰাইচ, আইৰ লগত এম আহিল কিয়নো আই হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াৰ লগত কি আহিব এম আহিব, আই এম ইটিং ৰাইচ। এইটো কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা এক্সাম্পল। এতিয়া ইয়াক আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ, এইটো ফাৰ্ষ্ট ব্যৱহাৰটো আহিব প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইজ ইউজড ফৰ এন একশ্যন গোয়িং অন এট দ্য টাইম অফ স্পিকিং। কোনো এটা কাম কি কৈ থকা সময়ত বা বৰ্ণনা কৰা সময়ত চলি থাকিলে, মানে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল শ্বি ইজ ছিংগিং, তাই কি গান গাই আছে। তাৰপিছত আহিব 2 নম্বৰ ব্যৱহাৰ আছে ইট ইজ অলছ' ইউজড ফৰ এন একশ্যন দেট হেজ অলৰেডি এৰেঞ্জড টু টেক প্লেচ ইন দ্য নিয়াৰ ফিউচাৰ। কোনো এটা কাম যিটো কি অলৰেডি আগন্তুক সময়ত কি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ফৰ এক্সাম্পল আমি আজি চিনেমা চাবলৈ যাম, তাৰপিছত আহিব চিয়াম কালি ইয়াতে আহি আছে। এই ধৰণৰ কিছুমান কাম আছে যিটো ফিক্স, যিটো কাম কৰা একদম প্লান কৰা ফিক্স কৰা হৈছে, তেনেধৰণৰ কোনো এটা ফিক্স কাম বুজাবলৈ কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল আই এম গোয়িং টু দ্য চিনেমা টু নাইট, মই আজি ৰাতি কি চিনেমা চাবলৈ গৈ আছোঁ, কি এইটো ফিক্স, মই যামেই। আই এম চিয়'ৰ দেট আই এম গোয়িং টু দ্য চিনেমা টু নাইট। এই ধৰণৰ ফিক্স কাম কৰা বুজালে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। তাৰপিছত আহিব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। পাৰফেক্ট টেন্স ইয়াৰ ফৰ্মেশ্যন কি ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 প্লাছ অবজেক্ট। V3 মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম যিটো আছে, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আছে প্ৰেজেণ্ট, 2 নম্বৰ ফৰ্ম আহিব কি প্ৰেজেণ্ট পাষ্ট, তাৰপিছত আহিব 3 নম্বৰ পাষ্ট পাৰ্টি, ইয়াতে আছে পাষ্ট পাৰ্টিচিপল। চ' পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে V3। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যদি ব্যৱহাৰ চাওঁ আমি 1 নম্বৰ ব্যৱহাৰটো আহিব টু ইণ্ডিকেট এন একশ্যন, টু ইণ্ডিকেট কমপ্লিটেড এক্টিভিটিজ ইন দ্য ইমিডিয়েট পাষ্ট। ইমিডিয়েট পাষ্ট অতি একদম মানে এইমাত্ৰ কৰা কাম এটা বুজাবলৈ কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল আই হেভ ডান দ্য ৱৰ্ক জাষ্ট নাও, মই কামটো এইমাত্ৰ শেষ কৰিলোঁ। গতিকে এইমাত্ৰ শেষ কৰা মানে কি এইটো একদম নিয়াৰ পাষ্ট বুজাইছে। চ' একদম মানে এইমাত্ৰ কাম এটা কৰা বুজাবলৈ কি পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। আৰু 2 নম্বৰ আহিব টু ডিনোট এন একশ্যন বিগিনিং এট চাম টাইম ইন দ্য পাষ্ট এণ্ড কণ্টিনিউইং আপ টু দ্য প্ৰেজেণ্ট টাইম। কোনো এটা কাম যিটো পাষ্টত কেতিয়াবা আৰম্ভ হৈছে আৰু ইয়াৰ যিটো ফলাফল বৰ্তমানলৈকে চলি আছে,
সেইটো কি তাক বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, আই হেভ ন'ন হিম ফৰ এ লং টাইম। মই তেওঁক দীৰ্ঘ সময় ধৰি বা বহুত সময় ধৰি চিনি পাওঁ। তাৰ মানে কি মই তাক আগত লগ পাইছিলোঁ আৰু বৰ্তমানেও তাক মই চিনি পাওঁ। গতিকে এই ধৰণৰ কিছুমান কাম যাৰ ৰিজাল্ট বৰ্তমানলৈকে চলি থাকে, ইয়াক বুজাবলৈ কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। গতিকে তোমালোকে এই দুটাকে ব্যৱহাৰ লিখি দিলে 12 মাৰ্ক পাই যাবা। তাৰপিছত আহিম আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন প্ৰণালী হ'ব ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব আইএনজি প্লাছ অবজেক্ট। এইটো কি গঠন প্ৰণালী। এতিয়া ইয়াৰ যদি আমি ব্যৱহাৰ চাওঁ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইজ ইউজড ফৰ এন একশ্যন which began at some time in the past and is still continuing. প্ৰেজেণ্ট পাৰফেক্ট টেন্সক কোনো এটা কাম মানে বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিটো কাম কি অতীতৰ যিকোনো এটা সময়ত আৰম্ভ হৈছে আৰু সেই কামটো বৰ্তমানলৈকে চলি আছে। এইটো ভালদৰে বুজি ল'বা। অতীতৰ যিকোনো সময়ত আৰম্ভ হৈছে, আগত আৰম্ভ হৈছে আৰু সেই কামটো বৰ্তমানলৈকে চলি আছে, তাক বুজাবলৈ কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰোঁ। এইটো এক্সাম্পল এটা দিলে বুজি পাবা। চ' এক্সাম্পলত, আই হেভ বিন লিভিং হিয়াৰ ফৰ 10 years. মই ইয়াত 10 বছৰ ধৰি বাস কৰি আছোঁ। এতিয়া চাবা, মই ইয়াত 10 বছৰ ধৰি বাস কৰি আছোঁ মানে কি মই ইয়াত 10 বছৰ আগত ঘৰ বনাইছোঁ, তেতিয়াৰ পৰা মই বাস কৰা আৰম্ভ কৰিছোঁ, বৰ্তমানে ইয়াতে আছোঁ মই। তাৰ মানে কি মই ইয়াতে বাস কৰি আছিলোঁ 10 বছৰ আগত আৰু বৰ্তমানে ইয়াতে আছোঁই। গতিকে আগত এটা কাম আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে সেই কামটো চলি থাকিলে ইয়াক কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি বুজাব লাগে। গ'ল প্ৰেজেণ্ট আমাৰ যিটো প্ৰেজেণ্ট টেন্স আছে সেইটো কমপ্লিট। এতিয়া আলোচনা কৰিম পাষ্ট টেন্স। পাষ্ট টেন্স মানে কি পাষ্ট টেন্সে কি বুজায়? পাষ্ট টেন্স ইণ্ডিকেটছ এন একশ্যন দ্যাট টুক প্লেচ ইন দ্য পাষ্ট। অতীতত কোনো এটা কাম হৈ যোৱা বুজাবলৈ কি পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ফাৰ্ষ্ট যিটো ভাগ আহিব পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্স মানে কি পাষ্টত কিন্তু এটা অনিৰ্দিষ্ট সময়ত বুজাইছে। কামটো অতীততে হৈছে কিন্তু অতীতৰ কোন সময়ত হৈছে তাক বুজোৱা নাই। চোৱা ফৰ্মেশ্যন চোৱা, ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। V2 মানে ভাৰ্বৰ পাষ্ট ফৰ্ম যিটো আছে। ফৰ এক্সাম্পল, আই এট ৰাইচ। এটটো কি ভাৰ্বৰ পাষ্ট ফৰ্ম। এইটো হৈছে পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন। এতিয়া ইয়াৰ ব্যৱহাৰ চাম আমি। পাষ্ট ইনডিফিনিট টেন্স ইজ ইউজড টু ইণ্ডিকেট এন একশ্যন কমপ্লিটেড ইন দ্য পাষ্ট। কোনো এটা কাম অতীতত হৈ যোৱা বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, আই লেফট স্কুল লাষ্ট ইয়াৰ। মই যোৱা বছৰ কি স্কুলটো এৰিছোঁ। এতিয়া লাষ্ট, য়েষ্টাৰডে, এগ' এইবিলাক থাকিলে কি পাষ্ট ইনডিফিনিট টেন্সত বুজাব লাগে। 2 নম্বৰ চোৱা, ফৰ পাষ্ট হেবিটছ। অতীত অভ্যাস বুজাবলৈ কি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। অতীতৰ যিকোনো কাম তুমি কৰিছিলা, তোমাৰ অভ্যাস আছে, সেই কামক বুজাবলৈ কি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, হি অলৱেজ কেৰিড এন আমব্ৰেলা। তেওঁ সদায় এটা আমব্ৰেলা লগত লৈ ফুৰিছিল। এইটো কি পাষ্ট হেবিট এটা। গ'ল। তাৰপিছত আহিব পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সে কি বুজায় তোমালোকে চাগে গম পাইছা। কি হ'ব? অতীতৰ কি এটা কাম হৈ থকা বুজায়। কণ্টিনিউৱাছ মানে কি হৈ থকা, গতিকে অতীতত কোনো এটা কাম হৈ থকা বুজাব। ইয়াৰ ফৰ্মেশ্যন চোৱা, গঠন প্ৰণালী। তোমালোকে যেতিয়া BLLBত কুৱেশ্যন এনচাৰখিনি লিখিবা তেতিয়া ইয়াৰ ফৰ্মেশ্যনটো লিখিব লাগিব। এনচাৰটো একদম চেম টাইপৰ লিখিব লাগিব। ইয়াৰ লগতে যদি বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা তেতিয়াহ'লে ইয়াৰ ফৰ্মেশ্যন আৰু ইউজেছটো ভালদৰে বুজি ল'লেই হ'ল। চ' পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন যদি চাওঁ আমি, ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব আইএনজি প্লাছ অবজেক্ট। কণ্টিনিউৱাছ টেন্সত সদায় এটা আইএনজি এটা লগাই দিব লাগে। তাৰপিছত আছে এতিয়া ইউজেছ। পাষ্ট কণ্টিনিউৱাছ টেন্স কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? 1 নম্বৰ আহিব টু ডিনোট এন একশ্যন গোয়িং অন এট ছাম টাইম ইন দ্য পাষ্ট। কোনো এটা কাম অতীতত চলি থকা বুজাবলৈ এই পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, আই ৱাজ ৰিডিং দ্য বুক। মই কিতাপখন পঢ়ি আছিলোঁ। 2 নম্বৰ চোৱা, ইট ইজ অলছ' ইউজড উইথ এজ, হোৱাইল, হুৱেন এটচেট্ৰা। এজ, হোৱাইল, হুৱেন এটচেট্ৰা এইবোৰ যদি থাকে, এজ, হোৱাইল বা হুৱেন থাকিলে পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, দ্য বাছ নকড হিম হোৱাইল হি ৱাজ ক্ৰছিং দ্য ৰোড। তেওঁ যেতিয়া ৰাস্তা পাৰ হৈ আছিল তেতিয়া বাছে তেওঁক খুন্দা মাৰিছিল। এতিয়া হোৱাইল থাকিলে কি পাষ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰিম। এইটো ভালদৰে বুজি ল'বা। যদি কোনো এটা ভাৰ্বত হোৱাইল বা হুৱেন বা এজ থাকে তেতিয়াহ'লে আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ আছে পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন চোৱা, ছাবজেক্ট প্লাছ হেড প্লাছ V3 প্লাছ অবজেক্ট।
V3 মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল। এতিয়া পাষ্ট পাৰফেক্ট টেন্সটো কেনেকৈ ব্যৱহাৰ কৰা হয়? 1 নম্বৰ আহিব টু ইণ্ডিকেট এন একশ্যন কমপ্লিটেড বিফৰ এ চাৰ্টেইন মোমেণ্ট ইন দ্য পাষ্ট। এতিয়া চোৱা, কোনো এটা কাম যদি অতীতত হৈ যায়, কোনো এটা কাম অতীতৰ এটা বিশেষ মুহূৰ্তত শেষ হ'লে তাক কি পাষ্ট ইনডিফিনিট টেন্সত বুজোৱা হয়। ফৰ এক্সাম্পল পাষ্ট পাৰফেক্ট টেন্সত বুজোৱা হয়। এক্সাম্পল চোৱা, আই হেড চিন হিম বিফৰ 5 years, মই তাক 5 বছৰ আগত লগ পাইছিলোঁ। এইটো গ'ল। 2 নম্বৰ ব্যৱহাৰটো যদি চাওঁ, মষ্ট ইম্পৰ্টেণ্ট এটা ইউজ হয় পাষ্ট পাৰফেক্ট টেন্সৰ। কি? ইফ টু একশ্যনছ হেপেণ্ড ইন দ্য পাষ্ট, one part is expressed in past perfect tense and other in past indefinite tense. এইটো ভালদৰে লক্ষ্য কৰিবা, যদি দুটা কাম পাষ্ট টেন্সত মানে ব্যৱহাৰ কৰা হৈছে, দুটা কাম যদি অতীতত হৈ যোৱা বুজায়, তেতিয়াহ'লে তাৰ এটা পাৰ্ট আহিব পাষ্ট পাৰফেক্ট আৰু এটা পাৰ্ট আহিব পাষ্ট ইনডিফিনিট। যিটো কাম আগত হৈছে তাক আমি পাষ্ট পাৰফেক্ট টেন্সত বুজাম আৰু যিটো কাম পিছত হৈছে তাক পাষ্ট ইনডিফিনিট টেন্সত বুজাম। এতিয়া তোমালোকে এক্সাম্পলটো চালে ভালদৰে গম পাই যাবা। এক্সাম্পল চোৱা, দ্য ট্ৰেইন হেড লেফট বিফৰ আই ৰিচড দ্য ষ্টেচন। চাবা এতিয়া দুটা পাৰ্ট আছে, এটা আছে দ্য ট্ৰেইন হেড লেফট, এইটো এটা পাৰ্ট, তাৰপিছত আছে আই ৰিচড দ্য ষ্টেচন, এইটো এটা পাৰ্ট। চ' এই দুটা পাৰ্টৰ চাবা, বিফৰৰ আগত এটা আছে দ্য ট্ৰেইন হেড লেফট, ট্ৰেইনটো গুচি গৈছিল। আই ৰিচড দ্য ষ্টেচন, মই ষ্টেচনটো পাইছিলোঁ। দুয়োটা কামেই হৈছে, কিন্তু ট্ৰেইনটো গুচি গৈছে, মই ষ্টেচন পাইছোঁ। এতিয়া চাম আমি কোনটো কাম আগত হৈছে। ইয়াতে কৈছে বিফৰ, মই ষ্টেচন পোৱাৰ আগত ট্ৰেইনটো গুচি গৈছে। এতিয়া ট্ৰেইনটো যিহেতু আগত গুচি গৈছে, এই কামটো আগত হৈছে, গতিকে আমি কি লিখিছোঁ? দ্য ট্ৰেইন হেড লেফট, ট্ৰেইনটো গুচি গৈছে। চ' কোনো এটা কাম যদি অতীতত হোৱা বুজায়, দুটা কাম অতীতত হোৱা বুজালে যিটো কাম আগত হ'ব তাক কি পাষ্ট পাৰফেক্ট টেন্স, আৰু যিটো কাম পিছত হ'ব তাক কি পাষ্ট ইনডিফিনিট টেন্সত আমি বুজাম। চ' আই ৰিচড দ্য ষ্টেচন আৰু ইয়াতে আছে দ্য ট্ৰেইন হেড লেফট, এইটো ভালদৰে বুজি ল'বা। তাৰপিছত চাবা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ইয়াৰ কোনো ব্যৱহাৰ নাই তেনেকুৱা। কোনো এটা কাম অতীতত আৰম্ভ হৈ অতীতত শেষ হোৱা বুজালে তাক পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত বুজোৱা হয়। ইয়াৰ ফৰ্মেশ্যনটো চোৱা, ইয়াতে ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্ব ING প্লাছ অবজেক্ট, এইটো ইমান নালাগে টেন্সটো। তাৰপিছত চাম আমি ফিউচাৰ টেন্স। ফিউচাৰ টেন্স কি বুজায়? ফিউচাৰ টেন্স ডিন'টছ এন একশ্যন হুইচ উইল টেক প্লেচ ইন ফিউচাৰ। কোনো এটা কাম যিটো ফিউচাৰত হ'ব বা প্লান কৰা হৈছে তাক ফিউচাৰ টেন্সে বুজায়। এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সক আমি যদি ভালদৰে চাওঁ, কোনো এটা কাম ভৱিষ্যতত কৰা বা হোৱা বুজাব, কিন্তু সময় নিৰ্ধাৰিত নাই, গতিকে এই ক্ষেত্ৰত কি কৰিম? আমি ফিউচাৰ ইনডিফিনিট টেন্স ইউজ কৰিম। ইয়াৰ এক্সাম্পল চাবা, ফৰ্মেশ্যন ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। শ্বেল বা উইল এইটো কি ফিউচাৰ ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ প্ৰথম ব্যৱহাৰটো চাবা, টু ইণ্ডিকেট এন একশ্যন হুইচ উইল বি কমপ্লিটেড অৰ ফিনিছড এট এ মোমেণ্ট অফ ফিউচাৰ। মানে ফিউচাৰ বা ভৱিষ্যতৰ কোনো এটা মোমেণ্টত শেষ কৰা বা হোৱা বুজাবলৈ কি ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল আই শ্বেল ডু দ্য ৱৰ্ক, মই কামটো কৰিম, এইটো। 2 নম্বৰ আহিব ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ কণ্টিনিউৱাছ টেন্স মানে ভৱিষ্যতত কোনো এটা কাম কৰা বা হোৱা বুজাব, এইটো কি চলি থকা বুজাব। কোনো এটা কাম ভৱিষ্যতত চলি থকা বুজাবলৈ কি ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ফৰ্মেশ্যনটো চাবা, ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ বি প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট, এইটো কি গঠন প্ৰণালী। এই ধৰণে ইয়াক আমি লিখিব লাগিব। ইয়াৰ ব্যৱহাৰটো চাবা, ইট ইজ ইউজড টু ইণ্ডিকেট এন একশ্যন হুইচ উইল বি গোয়িং অন এট এ মোমেণ্ট অফ ফিউচাৰ। এই টেন্সটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? এটা কাম বুজাবলৈ যিটো কাম ভৱিষ্যতত চলি থাকিব। ফৰ এক্সাম্পল আই শ্বেল বি গোয়িং টু দিল্লী টুমৰো, মই যোৱাকালি দিল্লী যাই থাকিম। মই যোৱাকালি কি দিল্লী গৈ থাকিম, মানে কি ভৱিষ্যতত চলি থকা বুজাব কামটো। তাৰপিছত আহিব 3 নম্বৰ ফিউচাৰ পাৰফেক্ট টেন্স। ফিউচাৰ পাৰফেক্ট টেন্স মানে কোনো এটা কাম কি ফিউচাৰত কমপ্লিট হোৱা বুজাব, একদম সম্পূৰ্ণৰূপে। চাবা ইয়াৰ গঠন প্ৰণালী চাবা, ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ হেভ প্লাছ V3 প্লাছ অবজেক্ট। ইয়াতে যদি চোৱা এতিয়া ইয়াৰ ব্যৱহাৰটো, ইট ইজ ইউজড টু ইণ্ডিকেট এন একশ্যন হুইচ ইজ এক্সপেক্টেড টু বি ফিনিছড বিফৰ এনাডাৰ মুভমেণ্ট অৰ একশ্যন ইন ফিউচাৰ। কোনো এটা কাম যিটো ফিউচাৰৰ কোনো এটা বিশেষ মুহূৰ্তত শেষ হোৱা বুজাব, ইয়াক কি ফিউচাৰ পাৰফেক্ট টেন্সত আমি বুজাব লাগিব। ফৰ এক্সাম্পল আই শ্বেল হেভ ফিনিছড দ্য ৱৰ্ক বিফৰ ইট ৰেইনছ, বৰষুণ দিয়াৰ আগতে মই কামটো শেষ কৰিম।
মানে কি বৰষুণ দিয়াৰ আগত এইটো এটা কাম, তাৰ আগত মই কি কৰিম, মোৰ কামটো শেষ কৰিম, এইটো আৰু এটা কাম। গতিকে যিটো পাৰ্ট আগত হ'ব এইটো কি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিম। এইটো আমাৰ লাষ্ট টেন্স আছে, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই টেন্সৰ ফৰ্মেশ্যন চাবা, ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ হেভ প্লাছ বিন প্লাছ ভাৰ্ব আইএনজি প্লাছ অবজেক্ট। ইয়াৰ গঠন প্ৰণালী ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কোনো ব্যৱহাৰ নাই। ইয়াক কোনো এটা কাম যদি ফিউচাৰত আৰম্ভ হয় ফিউচাৰতে শেষ হোৱা বুজায়, তাক বুজাবলৈ আমি কি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। ফৰ এক্সাম্পল, আই শ্বেল হেভ বিন লিভিং হিয়াৰ ফৰ 35 years। মই ইয়াতে 35 বছৰ বাস কৰিম, মানে মই কেতিয়া আৰম্ভ কৰিম আৰু কেতিয়া শেষ কৰিম কোনো মানে ইয়াতে নিশ্চয়তা নাই। গতিকে মই ফিউচাৰৰ এটা টাইমত ইয়াতে বাস কৰিম আৰু তাতে মানে থাকিম, এইটো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' এইখিনি আছিলে আমাৰ টেন্স, 12টা টেন্স আছিলে। ইয়াৰ গঠন প্ৰণালী আৰু ব্যৱহাৰটো মই তোমালোকক বুজাই দিলোঁ। ইয়াৰ যিটো PDF ফাইল মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, যিবোৰ BLLB ষ্টুডেণ্ট আছে তেওঁলোকে ডাউনলোড কৰি লোৱা আৰু এই ধৰণৰ এনচাৰ তোমালোকে পৰীক্ষাত লিখিব লাগিব। চ' ইন্ট্ৰডাকশ্যনত আমি লিখিলোঁ টেন্স কি হয়, তাৰপিছত লিখিলোঁ টেন্সৰ কি কি ভাগ আছে, ইয়াৰ গঠন প্ৰণালী আৰু ইয়াৰ ব্যৱহাৰটো। এতিয়া তোমালোকে যিটো লাষ্ট পাৰ্ট আছে ইয়াতে তোমালোকে কনক্লুজন বুলি লিখি ইয়াতে লিখিব লাগিব, অন দ্য বেচিছ অফ দ্য এবভ এনালাইচিছ অফ টেন্স according to their forms and uses, it can be said that the tense of a verb denotes the time, continuance and the degree of completeness of an action or event. So ওপৰৰ যিটো এনালাইচিছ আছে তাৰ পৰা আমি ক'ব পাৰোঁ যে এটা টেন্সে কি কৰে, এটা কাম কৰাৰ সময়, ইয়াৰ কণ্টিনিউৱেঞ্চ আৰু কাম শেষ হোৱাৰ যিটো ডিগ্ৰী ইয়াক বুজায়। এই ধৰণে তোমালোকে এনচাৰটো লিখি দিবা। BLLB ফাইনেল এক্সামত তোমালোকৰ এইটো 12 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ লগতে বাকী যিবোৰ ষ্টুডেণ্ট আছে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' স্পেচিয়েল আছিলে, তেওঁলোককো মই অলপ বুজাই দিছোঁ টেন্সটো। যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্টত জনাই দিবা। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে গ্ৰুপ খোলা হৈছে, যদি জইন হোৱা নাই জইন হৈ ল'বা। যদি লিংক লাগে কমেণ্ট কৰিবা, মই লিংকটো দি দিম। আজি এইটো ভিডিঅ' মই সমাপ্ত কৰিছোঁ। যিবোৰ BLLB ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে আগৰ পৰা মই যিখিনি ইনফৰমেশ্যন পাইছিলোঁ আগতে দি আছিলোঁ, ইয়াৰ পিছত যিখিনি ইনফৰমেশ্যন লাগে ইয়াৰ লগতে বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন এনচাৰ তোমালোকক মই দি থাকিম। এই ধৰণৰ আৰু ভিডিঅ' তোমালোকে পাই থাকিবা, গতিকে চিন্তা কৰিব নালাগে। আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।